মালিগাঁও কামাখ্যা ষ্টেচনত অন্ন বিতৰণ কৰি আছে 21 তাৰিখৰ পৰা 26 তাৰিখলৈকে। আয়োজন কৰিছে NF ৰেলৱে পাৰ্চেল বিভাগৰ ফালৰ পৰা। ইতিমধ্যে হাজাৰ হাজাৰ ভক্ত এই কাৰ্যসূচীত অংশ লৈছে। উপস্থিত থাকে মালিগাঁও মণ্ডলৰ সভাপতি কমল দে। এবার অম্বুবাচী মেলা মাৰ আশীৰ্বাদ আছে যে আমি যেটো ভয় খাই আছিলো যে বৰষুণৰ বতৰত মানুহৰ অৱস্থা পৰিস্থিতি বেয়া হ'ব, কিন্তু মাৰ আশীৰ্বাদত যেতিয়াৰ পৰা অমতি আৰম্ভ হৈছে ওয়েদাৰটো ভালে হৈছে আৰু তাৰ কাৰণে ভক্তৰ সমাগমটো যথেষ্ট বাঢ়িছে। আমি এইবেলি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ প্ৰশাসন আৰু আপোনাৰ টুৰিজম ডিপাৰ্টমেণ্টে এটা বিবেচনা কৰি পাণ্ডুৰ দুই জায়গাত কেম্প পাতিছে, এটা হল কামাখ্যা ষ্টেচন আৰু এটা হল পাণ্ডু পৰ্টত। আৰু এই দুই ঠাইত মানুহ যথেষ্ট সমাগম হৈছে আৰু বিশেষকে আমাৰ বা মা কামাখ্যাৰ ভক্তপ্ৰেমী ৰাইজ ভাণ্ডাৰা এই ক্ষেত্ৰত মানে যথেষ্ট আবেদন আছে। তেখেতসকলে মানুহৰ যে সেৱা এই সেৱাবোৰক আগবঢ়াইছে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যথেষ্টখিনি মানুহ তেখেতসকলে সেৱা আগবঢ়াইছে। পানী, খোৱা খাদ্য কোনো বস্তুৰ অভাৱ হ'ব দিয়া নাই। আৰু তাৰ কাৰণে মানুহে যোৱাবাৰতকৈ এইবাৰ যথেষ্ট দ্বিগুণী হৈছে। আমাৰ এক্সপেক্টেশ্যন আছিলে যে আমি 15-20 লাখৰ সমাগম হ'ব। ইতিমধ্যে যোৱা কালিলৈকে আমাৰ 20 লাখ পাৰ হৈ গৈছে আৰু আমি আশা কৰোঁ এই দুদিনত 25-ৰ পৰা 30 লাখলৈকে মানুহৰ সমাগম হ'ব। এইবাৰ সমস্ত মা কামাখ্যাৰ উঠোৱাৰ 3টা যে দুৱাৰ আছে, এটা হ'ল কামাখ্যা গেট আৰু পাণ্ডুত 2টা, এটা হ'ল মানে পাথৰৰ ৰাস্তা আৰু এটা হ'ল পাণ্ডুৰ যেটো নতুন ৰাস্তা। 3টা ৰাস্তাতে এবাৰ গাড়ীৰ মুভমেন্টটো বন্ধ কৰি দিয়া হৈছে। এই কাৰণে প্ৰত্যেকবাৰে ডেইলি কমসে কম ট্ৰাকে আমাৰ জোতা চেন্ডেল পলাব লগা হৈছে। মানুহে যেতিয়া উঠে নিজৰ জোতা চেন্ডেল বিলাক একফালে খুলি যায় আৰু নমাৰ টাইমত বেলেগ ফালেদি নমে। তাৰ কাৰণে জোতা চেন্ডেল আৰু গাড়ীৰ মুভমেন্টটো থাকিলে যিবিলাক পথযাত্ৰী মানুহ তাৰ কাৰণে বিশেষ অসুবিধা হয়। মানুহে যথেষ্ট অসুবিধা পাইছিলে আৰু এই কথাটো ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু টুৰিজম আৰু কামাখ্যা দেৱালয়ৰ যেটো আমাৰ দলৰ সমাজ আছে তাৰে পৰা যৌথভাৱে এটা ডিচিশন লৈছে যে আমি এইবেলি কোনো গাড়ী বা কোনো VIP পাছ আমি এলাউ নকৰোঁ। যেনেকা প্ৰত্যেকজন মানুহৰ কাৰণে এটা সেম ৰুল সেম নিয়ম হ'ব। অকল মাত্ৰ মেডিকেল সাৰ্ভিস আৰু পুলিচ প্ৰশাসনৰ গাড়ীয়ে এলাউ কৰা হৈছে। हर साल की भांति इस साल भी अमावसी मेला माँ कामाख्या के दरबार में हो रही है और हर तरह से सुख सुविधा, जितने भी यात्रीगण बाहर से आ रहे हैं हर तरह का सुख सुविधा, खाना पीना का व्यवस्था, पानी का व्यवस्था या रहने सहने का व्यवस्था, हर चीज का सुविधा दिया जा रहा है। यहाँ पुलिस प्रशासन, हमारा भारतीय जनता पार्टी के लोग कार्यकर्ता, हमारे भारतीय जनता पार्टी के मंडल, जितने भी पुलिस फोर्स हैं, सभी यहाँ से लेके कामाख्या तक हर लोग दिन और रात एक करके रखे हुए हैं ताकि किसी भी श्रद्धालु को, किसी भी यात्री को किसी भी तरह का दिक्कत ना हो और यहाँ पे सुखमय हो। और सभी लोग 3-4 दिन 4 दिन 5 दिन 6 दिन का जो भी यहाँ पे आके यहाँ लुट जाते हैं किसी तरह का कष्ट ना हो, इसीलिए हम लोग चारों तरफ से लोग इकट्ठा होके इस तरह का खाना पीना या भोजन का जितना भी है सब हम लोग तैयार करके रखे हुए हैं। धन्यवाद। न्यूज डेस्क रिपोर्ट इत्यादि A to Z।